নমস্কাৰ পুনৰবাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি পুৱাই আপোনালোকক সেউজীয়া এটা পৰিৱেশৰ পৰা আপোনালোকৰ মাজলৈ ভিডিঅ'টো আগবঢ়াইছোঁ আৰু কেইটামান বিশেষ কথাৰ বাবে মই ভিডিঅ'টো বনালোঁ কথাকেইটা মই আপোনালোকক কৈ যাম কি কথা কিন্তু ভিডিঅ'টো মই প্ৰথমতে আপোনালোকক দেখুৱাই লৈছোঁ চাওক কি সুন্দৰ এটা পৰিৱেশ এনেকুৱা এটা পৰিৱেশ হয়তো দেখিবলৈ পোৱাটো বহুত জটিল বহুত দূৰ দূৰণিলৈকে আপোনালোকক দেখাই দিছোঁ বহুত দূৰ দূৰণিলৈকে সেইটো এটা সেউজীয়া পৰিৱেশ এইফালে মহ চৰি আছে আৰু এইফালে মহ চৰি আছে চাওক একদম সম্পূৰ্ণকৈ মহ চৰি ধুনীয়াকৈ মহখিনি চৰি আছে তিনিটা পালত তিনি চাৰিটা পাল চৰি আছে আৰু মই এইটো কাৰণে আপোনালোকক ভিডিঅ'টো এবাৰ দেখাই দিছোঁ আৰু এইখিনিতে মই এটা কথা কওঁ যে বৰ্তমান বাৰিষাৰ সময় সমাগত যিটো এই বাৰিষাৰ সময়ত আমাৰ বহুত মানুহে নদীত গা ধুবলৈ যোৱাটো পৰিলক্ষিত হয় আৰু বৰ্তমান সময়ত নদীত ইমানেই কোবাল সোঁতৰ প্ৰভাৱ পৰে যে হয়তো নেদেখিলে ধৰিব নোৱাৰি আৰু বহুতে বিশেষকৈ বন্ধৰ দিনত এণ্টাৰটেইনমেণ্টৰ কাৰণেই হওক বা অন্য কিবা কাৰণতেই হওক যেতিয়া নদীত গা ধুবলৈ যায় বা নদীৰ ওচৰলৈ যায় সেইসকল ব্যক্তি অলপ সাৱধান হোৱাটো বিশেষ প্ৰয়োজনীয় যিহেতু নৈপৰীয়া যিসকল মানুহ থাকে সেইসকলতো সাৱধানতা অৱলম্বন কৰে বিশেষকৈ নৈৰ বাহিৰৰ যিবিলাক মানুহ বা নদীৰ লগত সংযুক্ত নথকা কিছুমান মানুহ গৈ পেলাই তাত সাঁতোৰা পৰিলক্ষিত হয় আৰু প্ৰায়বিলাক বহুতে শুনিবলৈ পাই আছে যিহেতু বৰ্তমান সময়ত নদীত বহুত গা ধুবলৈ গৈ উটি গৈছে কিবা হৈছে বা হেৰাই গৈছে আৰু তেনেকুৱা এটা পুনৰ নহওক তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ কিন্তু আমি জানি শুনিও কিয় বাৰে বাৰে আমি সেই কামটো কৰিবলৈ যাওঁ নাজানো গতিকে মই আপোনালোকক এটা অনুৰোধ জনাম সকলোৱে যিহেতু এটা কথা জানে যে আমি নদীত গা ধুবলৈ বৰ্তমান বাৰিষাৰ সময়ত নদীত গা ধুবলৈ যোৱাটো এটা মাৰাত্মক এটা ভয়াৱহ ঘটনা গতিকে আমি যাতে এইটো ভুল নকৰোঁ তাৰ বাবে বিশেষকৈ আমাৰ অভিভাৱকসকলৰ লগতে সকলো অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব ল'ৰা ছোৱালীক ক'লৈ গৈছে কি কথা বৰ্তমান সময়ত আমি সকলোৱে এবাৰ নজৰ দিব লাগিব যিহেতু বৰ্তমান সময়ত নদীৰ বাহনী সোঁতে কোন মুহূৰ্তত কেনেকৈ উটুৱাই লৈ যায় হয়তো কোনেও ক'ব নোৱাৰে সেয়া কপালৰ লিখন বুলি ধৰি ল'লেও নহ'ব আমি সকলোৱে সাৱধানতা অৱলম্বন কৰিবই লাগিব গতিকে মই এইখিনিতে আপোনালোকক পুনৰবাৰ এটা কথা অনুৰোধ জনাওঁ নদীত গা ধুবলৈ যোৱাৰ আগতে এবাৰ অন্ততঃ 100 বাৰ ভাবক যিহেতু বৰ্তমান সময়ত বহুত টিভিতে হওক বা অন্য ছ'চিয়েল মিডিয়াতে হওক আপোনালোকে দেখিবলৈ পাই আছে যে নদীত গা ধুবলৈ গৈ সন্ধানহীন বা নদীত গা ধুবলৈ গৈ মৃত্যু হ'ল কিমানজনৰ কোনে কাক হেৰুৱাইছে কোনোবাই ককাই ভাই কোনোবাই স্বামীক হেৰুৱাইছে হয়তো কোনোবাই সন্তানক হেৰুৱাইছে গতিকে এনেকুৱা দুখ কাৰো নাহক গতিকে বৰ্তমান সময়ত আমি এটা কথাই চিন্তা কৰিব লাগিব যে আমি পৰাখিনি পক্ষত সেই নদীত গা ধুবলৈ যোৱাৰ পৰা আমি সকলো বিৰত থকা উচিত গতিকে নদীৰ কি ভয়াৱহ সোঁত সেয়া হয়তো মই পুনৰ কৈছোঁ যি ভয়াৱহ সোঁত সেয়া হয়তো নেদেখাজনে কেতিয়াও উপলব্ধি কৰিব নোৱাৰে গতিকে আপোনালোকক মই পুনৰবাৰ অনুৰোধ জনাইছোঁ বৰ্তমান বাৰিষাৰ সময়ত আপোনালোক নদীত কেতিয়াও গা ধুবলৈ নাযাব আৰু এইখিনি কথা মই এইখিনিতে সংলগ্ন কৰিহে দিলোঁ যিহেতু মই ভিডিঅ'টো আচলতে ব্ৰহ্মপুত্ৰৰ লগত কোনো জড়িত নহয় তথাপিতো মই এবাৰ দেখাই দিছোঁ এইফালে পাইপলাইনৰ কাম চলি আছে যিহেতু মাজুলীৰ মাজেদিয়ে গৈছে এটা পাইপলাইন আৰু এইটো যিহেতু মাজুলীত নহয় মাজুলীৰ মাজেদিহে গৈছে অৰুণাচল অভিমুখে এইটো লৈ গৈছে মাজুলীৰ মাজেদিয়ে ব্ৰহ্মপুত্ৰৰ তলেদি আহিছে বিশেষকৈ আৰু এটা বস্তু দেখাই দিওঁ এইপিনেতে যাব যিটো নেশ্যনেল হাইৱেতে এইপিনেতে যাব আৰু ভিডিঅ'টো মই এনেকৈ আপোনালোকৰ মাজলৈ অকণমান এটা টপিক দেখাবলৈ যত্ন কৰিলোঁ পৰিৱেশটো বিশেষকৈ এইটো এবাৰ পুনৰ দেখাই দিলোঁ আপোনালোকৰ পৰিৱেশটো ভিউটো যিহেতু মাজুলীৰ এইটো এটা কিমান সুন্দৰ এটা পৰিৱেশ চৰাই চিৰিকটিৰ পৰা ধৰি লৈ গৰু ম'হ মানে ইয়াত বিভিন্ন ধৰণৰ মাছ কাছ বিভিন্ন ধৰণৰ চৰাই চিৰিকটি ইয়াত থাকে আৰু ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ এইটো কাৰণে আগবঢ়ালোঁ ইয়াত যিহেতু সংলগ্ন নথকা কিছুমান কথাও কৈ দিলোঁ যিহেতু সেইখিনি হয়তো আপোনালোকে এবাৰ হ'লেও ভাবি চাব বুলি মই আশা কৰিলোঁ আৰু ভিডিঅ'টো ইমানেই আছিল
যদি কথাখিনি মই শুদ্ধ ৰূপত কৈছোঁ আপোনালোকে কমেণ্ট বক্সত গৈ কমেণ্ট কৰি জনাব। কথাখিনি যদি ভুল হৈছে ভুল বুলি ক'ব, শুদ্ধ হৈছে শুদ্ধ বুলি ক'ব। ধন্যবাদ।